নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ মেট্ৰিকৰ পৰীক্ষাক লৈ তোমালোকে বহুতেই কৈ আছে ছাৰ 20 তাৰিখে মানে 20 এপ্ৰিল তাৰিখে তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰিব নেকি। আচলতে এইটো প্ৰশ্ন কৰিবলগীয়াই কুৱেশ্যন, কিয়নো তোমালোকৰ বহুতেই মানে ৱেবছাইটে দাবী কৰি আছে যে 20 তাৰিখে 20 এপ্ৰিল তাৰিখে তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰিব। আচলতে কিমান দূৰ সত্য এই কথাটো। চ' বলক আমি তোমালোকক ডিটেইলছ সহকাৰে বুজাই দিওঁ যে এই ৱেবছাইটবিলাকে কেনেকুৱা ধৰণৰ নিজৰ কাম কৰে আৰু কেনেকুৱা ধৰণে ইহঁতে মানে আইডি হিচাপত যে এটা নাম্বাৰ দি দিয়ে যে 20 তাৰিখে হওক বা 15 তাৰিখে হওক বা 30 তাৰিখে হওক তোমালোকৰ ৰিজাল্টসমূহ ঘোষণা কৰিব। চ' বলক আজি সকলোখিনি তোমালোকৰ ডিটেইলছ সহকাৰে আলোচনা কৰিম। ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে কৈ দিওঁ, বৰ্তমান সময়ত তোমালোকৰ গুগলত যদি তোমালোকে চাৰ্চ কৰা মেট্ৰিকৰ SSLC 2025 ৰিজাল্ট বুলি তোমালোকে চাৰ্চ কৰা, ডেট ইন আছাম যদি চাৰ্চ কৰা, তেনেহ'লে তোমালোকে দেখা পাবা যে তোমালোকৰ মেট্ৰিকৰ ৰিজাল্টটো তাতে 20 এপ্ৰিল তাৰিখে ডিক্লেয়াৰ হোৱা বুলি দেখাই আছে। কিন্তু আচলতে এইটো তোমালোকৰ কোনো ধৰণৰ অফিচিয়েল ডেট নহয়, ঠিক আছে। এইটো তোমালোকৰ কোনো ধৰণৰ অফিচিয়েল ডেট নহয়, এইটো সম্পূৰ্ণভাৱে ভুৱা আৰু এইটো তোমালোকৰ অবিবেচনাযুক্ত এটা মানে ডেটহে তোমালোকৰ। কিয় কৈছোঁ, কাৰণ এইটো তোমালোকৰ আইডিতহে তোমালোকৰ ৱেবছাইটবিলাকে এনেকুৱা ধৰণৰ ডেটসমূহ আপডেট কৰি থাকে নিজৰ নিজৰ ৱেবছাইটত। চ' এইটোক আমি তোমালোকে কেতিয়াও চিৰিয়াছলি নল'বা যে তোমালোকৰ 20 তাৰিখে মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰিব বুলি। চ' তোমালোকে কেয়াৰফুল থাকিবা। আৰু বহুতেই কৈ আছে যে 20 তাৰিখে হওক বা 15 তাৰিখে হওক দিব নেকি। যদি তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট দিব, তেনেহ'লে তাৰ আগতে তোমালোকৰ শিক্ষামন্ত্ৰী আছে আমাৰ ৰণোজ পেগু ছাৰে টুইট কৰিব নিজৰ টুইটাৰ একাউণ্টত, টুইট কৰি জনাই দিব, একদিন হওক বা 2 দিন হওক বা যেদিন ৰিজাল্ট দিব সেইদিনে টুইট কৰি জনাই দিব যে তোমালোকৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰিব। চ' তোমালোকে ইমান আৰু টেনশ্যন কৰিব নালাগে। তোমালোকৰ ৰিজাল্টটো দিব আচলতে, কিন্তু এপ্ৰিল মাহতেই দিব। মানে যিখিনি লাষ্ট 5 ইয়াৰ্ছত তোমালোকৰ যিখিনি ৰিজাল্ট এনালাইচিছ কৰি দেখা পোৱা গৈছে, তোমালোকৰ মেট্ৰিকৰ ৰিজাল্টটো এপ্ৰিল মাহত ঘোষণা কৰিব। কিন্তু এনেকুৱা ধৰণৰ কোনো কথা নাই যে তোমালোকৰ মেট্ৰিকৰ ৰিজাল্টটো এইবাৰ 20 তাৰিখেই যে খাটাং তোমালোকৰ ৰিজাল্টটো ঘোষণা কৰিব। কোনেও আচলতে ক'ব নোৱাৰিব যে 20 তাৰিখে তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰিব বুলি। এইটো একদম ফল্ছ নিউজ হয় যে তোমালোকৰ 20 তাৰিখে ৰিজাল্ট কোনো পধ্যে ঘোষণা নকৰে। যদি কৰে তোমালোকৰ এপ্ৰিলৰ শেষৰ পিনে কৰাৰ খুবেই চান্স আছে। মেবি তোমালোকৰ 25 হওক বা 30 হওক, নাইবা তোমালোকৰ 20 তাৰিখৰ আগতো কৰিব পাৰে, পিছতো কৰিব পাৰে। কিন্তু এনেকুৱা ধৰণৰ কোনো কথা নাই যে তোমালোকৰ 20 তাৰিখে ৰিজাল্টটো ঘোষণা কৰিব লাগিব। চ' তোমালোকে কেয়াৰফুল থাকা, তোমালোকে টেনশ্যন নল'বা আৰু তোমালোকে ষ্ট্ৰেছ নলয়। বাছ তোমালোকে খালি আৰু কেইদিনমান অপেক্ষা কৰা, তোমালোকৰ ৰিজাল্টটো দিব, ঠিকেই দিব। কিন্তু তোমালোকৰ 20 তাৰিখে এনেকুৱা ধৰণৰ তোমালোকৰ কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন অহা নাই। চ' মই তোমালোকক ভাবিলোঁ কথাটো কৈ দিওঁ, যে তোমালোকে বহুতেই সুধি আছিলা মেছেঞ্জাৰত। চ' সেইকাৰণে তোমালোকক কনফাৰ্মেশ্যন এটা দি দিলোঁ যে তোমালোকৰ কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন অহা নাই যে তোমালোকৰ 20 তাৰিখে মেট্ৰিকৰ ৰিজাল্টটো দিব। চ' আজিৰ কাৰণে এইখিনি আছিল তোমালোকৰ সৰু এটা তোমালোকক আইডিয়া এটা দিলোঁ যে তোমালোকৰ ৰিজাল্টটো কেতিয়া ঘোষণা কৰিব বুলি। তোমালোকৰ যদি কিবা ডাউট থাকে তোমালোকে মোৰ ভিডিঅ'ত যাই বহুতখিনি ভিডিঅ' দেখা পাবা মোৰ মেট্ৰিকৰ ৰিজাল্টৰ ওপৰত। মই তোমালোকক এনালাইচিছ কৰি দেখাইছোঁ যে লাষ্ট 5 ইয়াৰ্ছত তোমালোকৰ মেট্ৰিকৰ ৰিজাল্টসমূহ কেতিয়া দিছিল। তাতে তোমালোকৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত যাই তোমালোকে চেক কৰিব পাৰা। অলৰেডি মই বহুত ভিডিঅ' দিয়া আছে তাতে। চ' তোমালোকে যাই চেক কৰিবা লাষ্ট 5 ইয়াৰ্ছত তোমালোকৰ মেট্ৰিকৰ ৰিজাল্টসমূহ কোনটো সময়ত কোনটো তাৰিখত দিনৰ কেইটা বজাত ঘোষণা কৰিছিল, ঠিক আছে। চ' তোমালোকে ডাউট নকৰিবা আৰু তোমালোকে কেয়াৰফুল থাকিবা। চ' আজিৰ কাৰণে ইমানেই আছিল, ধন্যবাদ।